ঝুমুৰ পাছত এইবাৰ বাগৰুম্বা নৃত্য। বিশ্বজুৰি উদ্ভাসিত হ'ব লোকনৃত্য বাগৰুম্বা। গুঞ্জৰিত হ'ব খাম, চিফুং, চেৰজাৰ শব্দ। দখনা আৰণাই পৰিহিত চিখলাৰ চন্দত কঁপিব সৰুসজাই ষ্টেডিয়াম। ৮,০০০ৰো অধিক শিল্পীয়ে একেলগে কৰিব পৰিৱেশন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ'ব বাগৰুম্বা দহো। বড়োসকলৰ চহকী সাংস্কৃতিক ঐতিহ্য বাগৰুম্বা নৃত্যক বিশ্বজুৰি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ আড়ম্বৰপূৰ্ণ আয়োজন বাগৰুম্বা দহো। জানুৱাৰীত গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব এই অনুষ্ঠান, য'ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত ৮,০০০ৰো অধিক শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীসকলে অনুশীলন চলোৱাৰ অন্তত সোমবাৰৰ পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত চলিছে আখৰা পৰ্ব। অসমৰ লোকজীৱনৰ অন্যতম বৰ্ণিল লোকনৃত্য বাগৰুম্বা, যি বাগৰুম্বাই বড়ো জনগোষ্ঠীৰ ঐতিহ্যময় পৰম্পৰা আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। এই নৃত্য বসন্তকালীন। মূলতঃ বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগুত এই নৃত্য পৰিৱেশন কৰে। খাম, চিফুং, চেৰজা আদি বাদ্য পৰিৱেশন কৰা হয় এই নৃত্যত। বড়ো গাভৰুসকলে একেলগে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি দুহাত মেলি দখনালৈ পখিলাৰ দৰে চেও দি বাগৰুম্বা নাচে। এই লোকনৃত্য গুৰু গম্ভীৰ আৰু মনোৰম। প্ৰকৃতিৰ সৰল বৰ্ণনা বাগৰুম্বা গীতৰ অন্যতম বৈশিষ্ট্য। আৰু এই বাগৰুম্বাক বিশ্বজুৰি প্ৰসাৰিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আয়োজন কৰিছে এই বৰ্ণাঢ্য অনুষ্ঠানৰ। নিউজ ডেস্ক ৰিপৰ্ট, DD নিউজ অসম।